ৰাইজসকল ভালে আছেনে? আজি বোলে এটা ৰেচিপি বনাওঁ। ভাতকেৰেলা হাফ বইল কৰি ল'লোঁ। ভাতকেৰেলাটো হাফ বইল কৰি লৈ গুটিখিনি ফালি পেলাই উলিয়াই ল'লোঁ। তাৰপিছত মুগৰ দাইল অলপ হাফ বইল কৰি লৈ গোটেইখিনি জ্বলা পিঁয়াজ মছলা দি ভাজি ল'লোঁ। লৈ পিটিকি ল'লোঁ। লৈ পেলাই চাউলৰ গুড়ি বেচন এটা বেটাৰ বনাই ল'লোঁ। লৈ তাতে ডুবাই এনেকৈ ল'লোঁ। লৈ পেলাই মই আৰু ভাজি দিলোঁ। আপোনালোকে চাবচোন ভাজি, ময়ো আজি ভাজি চাওঁ কেনেকুৱা হয়। এয়া এনেকৈ দিলোঁ। দি পেলাই এতিয়া জুইটো কম কৰি দিব। কম জুইত ভাজিলে ভাল নহ'লে দি যাব। কম জুইত ভাজি থাকিলে যেতিয়া মৰমৰীয়া হ'ব তেতিয়া হ'ব। তেতিয়া চাওকচোন কেনেকুৱা হয়। মই আজি নতুনকৈ ভাজিছোঁ। আৰু বিশেষকৈ আলু, মচুৰ দাইল এইবিলাক দিলে বেছি ভাল হয়। কিন্তু মই আজি আমাৰ কোনো নাখায়। আজি শনিবাৰ, সেইকাৰণে মুগৰ দালি দিয়ে বনালোঁ। আপোনালোকে আৰু পিঁয়াজ বেছিকৈও দিব পাৰে, কমকৈও দিব পাৰে। জ্বলা পিঁয়াজ এনেকৈ দি আলুও দিব পাৰে, মচুৰ দাইলো দিব পাৰে। এনেকৈ দি বনাবচোন। আপোনালোকৰ চাগে বেছি ভাল হ'ব। মই অকল মুগৰ দালিহে দিছোঁ আৰু ভাতকেৰেলাৰ গুটিখিনি। চুগাৰ আছেনে, সেইকাৰণে আলু দিব নোৱাৰোঁ। তথাপিতো আপোনালোকৰে বেছি ভাল হ'ব। চাবচোন এনে হ'ব। তেতিয়াহ'লে আজিলৈকে হ'ব। এইখিনি বনালোঁ, চাব আপোনালোকে।